পশ্চিম কাৰ্বি আংলঙৰ অগ্ৰব শাখা কৃষ্ণগুৰু সেৱাশ্ৰমত বিশ্ব শান্তিৰ বাবে অখণ্ড কীৰ্তনৰ আয়োজন। বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰতিষ্ঠা কালৰে পৰা কেন্দ্ৰীয় ভিত্তিত বিশ্বৰ শান্তিৰ বাবে অনুষ্ঠিত কৰি অহা সাদিনীয়া অখণ্ড কীৰ্তন ভাগি 2025 বৰ্ষৰ 31 জানুৱাৰীৰ পৰা আৰম্ভ কৰি এইবাৰ 12 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অখণ্ড কীৰ্তন ভাগি 12 ফেব্ৰুৱাৰীত সামৰণি পৰিছিল। এই অখণ্ড কীৰ্তন ভাগিৰ সমান্তৰালকৈ বৃহত্তৰ তৰাডুবিৰ অক্ৰাব শাখা কৃষ্ণগুৰু সেৱাশ্ৰম পৰিচালনা সমিতিৰ উদ্যোগত আৰু কাৰ্বি আংলং চক্ৰ, হোজাই চক্ৰ, নগাঁও চক্ৰ আৰু মৰিগাঁও চক্ৰৰ সহযোগত অহা 23 মাৰ্চত অখণ্ড কীৰ্তন ভাগি অসমৰ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাডুবিৰ অক্ৰাব শাখা কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত কৰাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। অক্ৰাব শাখা কৃষ্ণগুৰু সেৱাশ্ৰম পৰিচালনা সমিতিৰ হৈ সভাপতি বিনাৰাম কুম্প্ৰাই আৰু সম্পাদক মৃদুল তেৰণ্ডয়ে জনোৱা অনুসৰি অক্ৰাব শাখা কৃষ্ণগুৰু সেৱাশ্ৰমৰ সমূহ ভকতাই যুৱক-যুৱতী, মহিলা সমাজৰ লগতে কাৰ্বি আংলং চক্ৰ, হোজাই চক্ৰ, নগাঁও চক্ৰ আৰু মৰিগাঁও চক্ৰৰ পৰা আহিবলগীয়া প্ৰায় 600 প্ৰতিনিধিয়ে অখণ্ড কীৰ্তন ভাগিত অংশগ্ৰহণ কৰিব। তেওঁলোকে আৰু জনাইছে যে অখণ্ড কীৰ্তন ভাগিৰ কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা 6 বজাৰ পৰা অখণ্ড কীৰ্তন ভাগি আৰম্ভ কৰিবলৈ 12 ঘণ্টালৈকে চলিব আৰু পুৱা 8 বজাত ভাগৱতসহ এক সাংস্কৃতিক শোভাযাত্ৰাও উলিয়াব। তেওঁলোকে ইয়াকো জনাইছে যে এই অখণ্ড কীৰ্তন ভাগিৰ লগত সংগতি ৰাখি আজিৰে পৰাই অক্ৰাব শাখা কৃষ্ণগুৰু সেৱাশ্ৰমত নাম জপ আৰম্ভ হৈছে। এই অনুষ্ঠানলৈ কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভুক আমন্ত্ৰণ জনোৱা হৈছে বুলি সভাপতি বিনাৰাম কেম্প্ৰাই জনাইছে। পশ্চিম কাৰ্বি আংলঙৰ নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। জয় কৃষ্ণগুৰু। প্ৰতি বছৰে আমাৰ কৃষ্ণগুৰু সেৱা আশ্ৰমত বছৰত 7 দিনীয়া অখণ্ড কীৰ্তন কৰা হয়। এই 2025ত 12 দিনীয়া অখণ্ড কীৰ্তন কৰা হৈছে। 31 জানুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈকে আমাৰ অখণ্ড কীৰ্তন চলিছে। অখণ্ড কীৰ্তন চলি শেষ হৈছে। শেষ হোৱাৰ পাছত আমাৰ প্ৰতি চক্ৰত 12 ঘণ্টীয়া নাম কীৰ্তনৰ হকে অনুষ্ঠিত কৰা হয়। সেই 12 ঘণ্টীয়া কীৰ্তনটো আমাৰ পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবি অক্ৰাব কৃষ্ণগুৰু শাখা সেৱা আশ্ৰমত এইবাৰ 12 ঘণ্টীয়া নাম কীৰ্তন অনুষ্ঠিত কৰা হৈছে। তাৰিখ 23/3/2025 তাৰিখ আৰু যোৱা 15 তাৰিখত শনিবাৰে প্ৰভুক নিমন্ত্ৰণ জনাই আহিলোঁ। আমাৰ এই অনুষ্ঠানত 12 ঘণ্টীয়া কীৰ্তনত সকলো আহিবৰ কাৰণে যোৱা 2 মাৰ্চত মণ্ডল কমিটি মিটিং এটা হৈছে। মণ্ডল কমিটি ভিত্তিত সকলোকে যে আমাৰ এই 12 ঘণ্টীয়া কীৰ্তনত আহিবৰ কাৰণে সকলোকে আহ্বান কৰিছোঁ আৰু জনাইছোঁ।